অ জুটুকা কি কৰি আছা? তামোল ফুলাই আছো, কথাও পাতি আছো। এইবাৰ বিহু আৰু নিৰ্বাচন আকালি গৈছে। তাকেইতো। অ পৱন যদুকাই ঠিকে কৈছে বুজিছ। এইবাৰ অসমৰ জাতীয় উৎসৱ বিহু আৰু সংবিধানৰ ৰাষ্ট্ৰীয় উৎসৱ ইলেকশ্যন একেলগে চলি আছে, গতিকে এইবাৰ জমিব বুজিছ। তামাম জমনি হব, উখাল মাখাল লাগি গৈছে। পিছে যদুকাই তুমি ভোট দিব যাবানে নাই? কি কথা কোৱা হা? 5 বছৰৰ মূৰত নিৰ্বাচন, ভোট দিবাই লাগব। হেৰ তোমাৰ দেখোন কথাই বেলেগ। ভোট দি তুমিনো কি পাইছা? কি পাইছো মানে স্বাধীন দেশত থাকবাক লাগি পাইছো, কাম কৰি 2 বেলা 2 মুঠা খাবা পাইছো। নীৰেণ দা দেখোন, আহক আহক। বিহুৰ বজাৰ শেষ হোৱাই নাই নেকি? বিহু থাকে মানে বজাৰ চলিয়াই থাকিব। হা, এই শান্তনুকো লগত লৈ আহিছো, বিহু পাতিছো নহয়। হয় নেকি? অ শান্তনু, বিহুত এবাৰ বিহু গাবানে নাই? তোমালোকৰ বিহু দল এটাও আছে নহয় ন? আছে আছে, আৰু আমাৰ সেই বিহু দলটিও আছে নহয়। এইকেইদিন মানে বিহু ফাংচনবোৰ চলি আছে, একেবাৰে দিন ৰাতি একাকাৰ হৈ পৰিছে। তেতিয়াহ'লে গোৱাচোন, বিহু এটাকে গোৱা। গাৱা হা শান্তনু এটা গোৱা গোৱা গোৱা। শুনকচোন, এই CSC-লৈ কোনপিনে যায় বাৰু? তালৈ যাব নেকি? মোৰ লগতে যাব পাৰিব, মোৰো সেইফালে যাবলগীয়া আছে। কিবা কাম আছিল নেকি? কাম মানে নিৰ্বাচন পালেহিয়ে নহয়, সেইকাৰণে ভোটাৰ লিষ্টত নামবোৰ ঠিকে ঠাকে আছেনে এবাৰ চাই আহোঁ বুলি ভাবিছো। আপোনাৰ এয়া মোৰ মা, এইবাৰ মই প্ৰথমবাৰ ভোট দিম নহয়। বঢ়িয়া কথা, তুমি দেখোন আমাক কিবা এটা খুৱাবই পাৰা। সঁচাকৈ একেবাৰে এক্সাইটেড হৈ আছো। এক্সাইটেড মানে আনন্দ বুলিও ক'ব পাৰা। পিছে কিয়নো এক্সাইটেড হৈ আছা? নাগৰিক হিচাপে জীৱনৰ প্ৰথমবাৰ ভোটদান কৰিবলৈ ওলাইছো, সেয়েহে এক্সাইটেড মানে আনন্দিত হৈ আছো। সেয়েহে এইজনীৰ উৎপাততে আমি এনেদৰে ওলাই আহিছো। বৰ ভাল পালো হা তোমাৰ কথা শুনি। পাছে ভোটটো কাক দিবা হা? এয়া মোৰ গোপন কথা, দিম আৰু কাৰোবাক। তাইক মই কৈছো জীৱনত প্ৰথমবাৰৰ বাবে ভোট দিবি, সেইবাবে যোগ্য প্ৰাৰ্থীজনকে নিৰ্বাচন কৰিবি। ঠিকেই, যিজনে দেশৰ হকে জনতাৰ উন্নতিৰ হকে সততাৰে কাম কৰে সেইজনেই উপযুক্ত প্ৰাৰ্থী। তাকেই, প্ৰাৰ্থী উপযুক্ত হ'ব লাগিব আৰু দলটিও উপযুক্ত হ'ব লাগিব। তাৰ মানে সকলোকে লৈ সকলোৰে বিকাশ হ'ব লাগিব, তেনেকুৱা ৰাজনৈতিক দল। এইকেইদিন আমাৰ মহিলাসকলে ঘৰে ঘৰে গৈ সকলোকে সজাগ কৰিছে যে সকলোৱে ভোট দিব লাগে। তাৰ মানে 100% ভোট পুল কৰিব লাগিব। বঢ়িয়া। ঐ পৱন, তই যে আগতে নটাত ভোট দিছিলি নহয়, মনত আছেনে? নাই নাই, এইবাৰ নটাত ভোট নিদিওঁ। এই নটাৰ বটামটো টিপি থৈ আহা আৰু ভোট নিদিয়া একেই কথা। বুজিছ নাই, মই আজি 2 দিনমানৰ আগতে এই যোৰহাটৰ ওচৰৰ হোলোঙাপাৰাত লাচিতৰ প্ৰতিমূৰ্তি চাবলৈ গৈছিলো। কি কাৰবাৰ! এনেদৰে বীৰ চিলাৰাই, চুকাফা, নৰনাৰায়ণ, ৰুদ্ৰসিংহ সকলোৰে যদি প্ৰতিমূৰ্তি হল হৈ নহয়, কিমান যি ভাল লাগিলা হৈ। সেইদিনা বৰদোৱালৈ গৈছিলো জানানে? এতিয়া একেবাৰে মনটো প্ৰফুল্লিত হৈ আছে। বেদখলমুক্ত হোৱাৰ পাছতহে গুৰুজনাৰ জন্মস্থানে আচল ৰূপ পাইছে। তেনেকৈ মাধৱদেৱ, দামোদৰদেৱ, অনিৰুদ্ধদেৱক সন্মান জনাই বিভিন্ন সত্ৰসমূহৰ গৰিমা বৃদ্ধি কৰিব লাগে। দেহি, হৈ কাজিৰঙাখনৰ যে কি অৱস্থা আছিল, কিমান যে গড় মৰিল। এতিয়া পিছে কাজিৰঙাত সেইটো অৱস্থা নাই, আৰু কাজিৰঙাৰ মাটিত বেদখলো নাই। আমাৰ পৰিবাৰৰ ঘৰ গৰুখুটি অঞ্চলত, যেতিয়া সেই অঞ্চলৰ মাটিবিলাকৰ পৰা মানুহবিলাকক উচ্ছেদ কৰি দিলাক, তাতে যে এতিয়া কিমান ধৰণৰ নদন বদন খেতি, গো পালন, মৎস্য পালন, সেনকি যদি আমাৰ অসমখনৰ চাৰিওফালে সেনকি হৈ যায়, কেনেকৈ ভাল লাগিব। সঁচাকৈ আমাৰ গাঁও আৰু নগৰৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিব পাৰিলেহে সমাজখন আগবাঢ়ি যাব। মুঠতে মহিলাসকলক অগ্ৰাধিকাৰ দিবই লাগিব। সমাজখন আগুৱাই যাবলৈ হলে আমি উপযুক্ত দল আৰু যোগ্য প্ৰাৰ্থীক ভোট দিবই লাগিব। তাকেই, আৰু যি দলে বা যি প্ৰাৰ্থীয়ে আমাৰ কলা, কৃষ্টি, সভ্যতা, সংস্কৃতিক ৰক্ষা কৰিব পাৰিব আৰু পৃথিৱীৰ বুকুত ভাৰতবৰ্ষক উজ্বলাই তুলিব পাৰিব, আৰু সেই দলকে আমি নিৰ্বাচন কৰা উচিত। পৃথিৱীৰ বুকুত দেশখনৰ সন্মান অটুট ৰাখিবৰ বাবে আমাৰ প্ৰধানমন্ত্ৰীজন যোগ্য হ'বই লাগিব। একেবাৰে আড্ডা পকি আছে যেন পাইছো। তোমাকে পিছে বহুত দিনৰ মূৰত লগ পাইছো। নিৰ্বাচন পালেহিয়ে নহয়, আমি সেই নিৰ্বাচনৰ কথাকে পাতি আছিলো।
তুমি ভোট দিবলৈ যাবানে নাই? কি কৈছা? তালি টোপোলা বান্ধি গাঁৱলৈ যাবলৈ ভোট দিবলৈ সাজু হৈ আছে। ভোটাৰ ধৰ্মটো পালন কৰিবই লাগিব। বুজিছা বুজিছা বুজিছা, এই দেশখনৰ উন্নতি প্ৰগতিয়ে আমাৰ লক্ষ্য উদ্দেশ্য। মা আমি দেখোন ৰৈয়ে থাকিলো। ৰচোন, মোৰো কথা এটা মনত পৰিছে। সেই যে আমাৰ ইছলামধৰ্মী মহিলাসকলৰ 3 তালাকৰ ব্যৱস্থাটো, সেইটো যে বৰ্তমান আইনমতে নিষিদ্ধ কৰিলে, সেইটো কিন্তু বৰ ভাল কাম কৰিলে দেই। হয় হা, সেই মহিলাখিনি কম কষ্ট পাই আছিল না। সেই একেদৰে যে জম্মু কাশ্মীৰৰ পৰা আৰ্টিকল 370 সেইটো যে উঠাই দিলে, বা সেইটো কিন্তু এটা বৰ ডাঙৰ কাম হ'ল দেই। বহুত সাহসী কাম এটা কৰিলে। হেৰা, এখন দেশ, এখন সংবিধান, সকলো নিয়ম একে হ'ব লাগে, একে সমানে উন্নতি হ'ব লাগে, সেইটোহে কথা। সেইটো এটা ভাল কাম হ'ল দেই। মুঠৰ ওপৰত ভোট দিবেই লাগিব। মানে 100% ভোটদান, উপযুক্ত প্ৰাৰ্থী, উপযুক্ত ৰাজনৈতিক দল। উপযুক্ত ৰাষ্ট্ৰনেতা লাগিব আমাক। বৰ ভাল লাগিল। আমি তেনেহ'লে এতিয়া গৈ থাকো। বাৰু সেইফালে যাব, CSCটো সেইফালে আছে, চাইনবোৰ্ড লগোৱাই আছে। ঠিক আছে, বৰ ভাল লাগিল আপোনালোকক লগ পাই। আমি তেন্তে এতিয়া আহো। মা, আপোনালোকক সকলোকে পুনৰ লগ পাম বুলি আশা থাকিল। আহিছো দেই। হয় হয়, যাওক। হয়, ব'ল। বা বৰ সচেতন মহিলা দেই। হেৰা, এই যে নিৰ্বাচন, এই নিৰ্বাচন গণতন্ত্ৰ সুৰক্ষাৰ এক আয়োজন, বুজিছানে নাই? হয় হয়, এই ভোটদানৰ জৰিয়তে আমি আমাৰ সাংবিধানিক অধিকাৰ প্ৰতিপন্ন কৰিব লাগিব। ভোটদান নাগৰিকৰ নৈতিক দায়িত্ব। মানে 100% ভোটদান নিশ্চিত কৰক।